আন্তঃগাঁথনিৰ অভাৱত এটা শ্ৰেণীকোঠাতে ৫টাকৈ শ্ৰেণীৰ পাঠদান। বৰক্ষেত্ৰীৰ ২ নম্বৰ জয়সাগৰ প্ৰাথমিক বিদ্যালয়ত ডিজিটেল ইণ্ডিয়াৰ ফপোলা স্বৰূপ। কিদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ? আন্তঃগাঁথনিৰ অভাৱত এটা শ্ৰেণীকোঠাতে ৫টাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগা হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ২ নম্বৰ জয়সাগৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ত। চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই ডিজিটেল ইণ্ডিয়াৰ কথা কোৱাৰ সময়তেই বৰক্ষেত্ৰী সমষ্টিৰ ২ নম্বৰ জয়সাগৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ আৰু ফটো লগা ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ ফপোলা স্বৰূপ। আন্তঃগাঁথনিৰ অভাৱত ৩৬গৰাকীকৈ ছাত্ৰ ছাত্ৰী আৰু প্ৰধান শিক্ষককে ধৰি ৩গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে বহি পাঠদানৰ লগতে যাৱতীয় কাম কাজ কৰিবলগীয়াত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বিদ্যালয়খনত। এটা কোঠালিতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ একেলগে পাঠদান কৰিবলগীয়া হোৱাৰ ফলত শিক্ষক শিক্ষাৰ্থীসকল বিপাঙত পৰিছে। অৱশ্যে তাৰ মাজতে শিক্ষণৰ অভিজ্ঞতা সমৃদ্ধ দুগৰাকীকৈ শিক্ষয়িত্ৰীয়ে বিভিন্ন ভংগীমাৰে শিক্ষাদান কৰি শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে অতি ব্যস্ত পথটিৰ কাষতে থকা বিদ্যালয়খনৰ চাৰিওফালে পকী বেৰ বা গেটৰ সুব্যৱস্থা নথকাৰ ফলতে ছাত্ৰ ছাত্ৰীসকলে সহজে বাহিৰলৈ ওলাই আহি সন্মুখৰ দোকানলৈ ওলাই যাব পাৰে। ফলত শিক্ষণত মনোযোগ ব্যাহত হোৱাৰ উপৰিও ডাঙৰ দুৰ্ঘটনাৰো আশংকা বিৰাজ কৰিছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত বিদ্যালয়খনৰ উন্নয়নৰ বাবে শিক্ষা বিভাগে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষাৰ্থীসকলে। গুণোৎসৱ হৈছে এইবিলাক জনোৱা হৈছে। গুণোৎসৱৰ সময়তো এইবিলাক আমাৰ যিজন আহে পৰিদৰ্শক যিজন আহে ইভালুটৰ তেখেতেতো এইবিলাক লিখি দিছে বুলি কৈছে, কাৰণ লিখিব আমি দিছোঁ, আমিতো আৰু বেলেগকৈ নোহোৱাটো আমি দেখাব নোৱাৰোঁ। আমাৰ যিখিনি আছে সেইখিনিহে দেখাম। তেখেতে সেইখিনি নিজে লিখি দিয়া বুলিও কৈছে। আমিতো ইয়াত মই 3বাৰ পালোঁ, ইয়াতে 3জন ইভালুটৰ পালোঁ, 3বাৰেই সেনেকৈ লিখি দিয়া হৈছে। তাৰপিছতো মানে চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধা পোৱা নাই। আনকি আমি এ গ্ৰেডো পাইছিলোঁ, কিন্তু এ গ্ৰেড পোৱাৰ পিছতো কি হয়, মানে আমাৰ ষ্টুডেণ্ট কম বুলি আমাক যিটো আমাৰ 25,000 প্ৰাপ্য আছিলে, সেই এ গ্ৰেড পোৱাৰ পিছতো আমি সেইখিনি নাপালোঁ। অন্ততঃ সেইখিনি পালেও আমি কিছু মেৰামতি কৰিব পাৰোঁ, কিন্তু আমি সেইখিনিও নাপালোঁ। A+ আছিলে আমাৰ। ক'লে মানে কি আমাৰ 30+ নাছিল ষ্টুডেণ্টৰ কাৰণে 30+ নাই কাৰণে নাপাওঁ বুলি ক'লে। কিন্তু আচলতে এ গ্ৰেড পালে গোটেইখিনি নিদিলেও তাৰে 50% দিলেও আমাৰ কিছু মেৰামতিৰ কাম হৈ যায়, কিন্তু সিমানখিনি নহ'ল। আৰু আমাৰ বিশেষকৈ অসুবিধা কি, সৰু ল'ৰা ছোৱালীক যেতিয়া আমি পিকচাৰ দেখাই বা নাচি বা কিবা ডাঙৰকৈ পাঠদান কৰিব লগা হয়, তেতিয়া তাৰমানে ডাঙৰখিনিয়ে সৰুখিনিৰ কথাখিনিত বেছি বিৰক্তি নহয়, তেওঁলোকে তাৰমানে নিজৰ পাঠটো বাঢ়ি সৰুখিনিৰ ক্ষেত্ৰত বেছি মনোযোগ দিব আহে। তেতিয়া তেওঁলোকৰ পাঠদানটো স্তব্ধ হৈ যায়। গতিকে আমি এটা ক্লাছতে একে সময়তে এজন ষ্টুডেণ্টক যদি 2জন ষ্টুডেণ্টক যদি ইংৰাজী দিব লগা হয়, বাকীকেইজনক গণিত দিব লগা হয়, তেতিয়া আমাৰ বহুত অসুবিধা হয়। সেইকাৰণে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগতে আমাৰ চৰকাৰকো আমি অনুৰোধ জনাব বিচাৰোঁ আপোনালোকৰ জৰিয়তে যে আমাক অতি সোনকালে আমাক ছাত্ৰ ছাত্ৰীক যাতে আমি ভালদৰে পাঠদান কৰিব পাৰোঁ, তাৰ কাৰণে আমাক শ্ৰেণীকোঠা, যিখিনি আমাৰ পৰ্যাপ্ত শ্ৰেণীকোঠা আমাক লাগে, 5টা শ্ৰেণীৰ কাৰণে অন্ততঃ 5টা শ্ৰেণীকোঠা লাগে। কাৰণ প্ৰতিটো শ্ৰেণীৰে পাঠ্যপুথি এখন নহয়, প্ৰতিটো শ্ৰেণীৰে বিষয় বেলেগ বেলেগ, আৰু প্ৰত্যেকৰে অসমীয়া বিষয় হ'লেও প্ৰত্যেক শ্ৰেণীৰে পাঠ্যপুথিও বেলেগ বেলেগ বিষয়। একে সময়তে আমি 3টা শ্ৰেণীক যদি একেলগে পাঠ দিব লগা হয়, আমাৰ কিমান অসুবিধা হয়। যদি আমাৰ পৃথক পৃথক শ্ৰেণীকোঠা হয়, আমি একেটা বিষয়ে পঢ়াৰ কথা নাই, কিন্তু আমি বেলেগ বেলেগকৈ পাঠদান কৰিব পাৰোঁ, সেইখিনি সুবিধা হয়। আৰু সেইখিনি সুবিধা হ'লে ছাত্ৰ ছাত্ৰী নিশ্চয় মানে এতিয়া যিখিনি আগবাঢ়িছে হয়তো ভাবোঁ আৰু বেছি আগবাঢ়িব, কাৰণ তেওঁলোকক এটা আমি সুস্থ পৰিৱেশ দিব পৰা নাই। হয়, ইয়াতে ST এৰিয়া হয়, আৰু আমাৰ ল'ৰা ছোৱালীখিনিও STৰে হয়। গতিকে তেওঁলোকে ST কোটাৰ ফালৰ পৰাও যদি কিবা সুবিধা আছে চৰকাৰৰ ফালৰ পৰা, মই ইমান জ্ঞাত নহয়, যদি আছে তেওঁলোকে সেই সুবিধাখিনি দিলে অন্ততঃ আমাৰ ল'ৰা ছোৱালীখিনি আৰু বেছি সুবিধা পালে হয়। তেওঁলোকক তেতিয়া হয়তো আৰু বেছি আগবাঢ়ি যোৱাৰ এটা আমি
সুবিধা পাওঁ কাৰণ আমি এনেকুৱা দেখোঁ যে ল'ৰা ছোৱালী শিক্ষাৰ আগ্ৰহ আছে বুজাৰো আগ্ৰহ আছে কিন্তু আমি তেওঁলোকক সেইমতে সুবিধাটো দিব আন্তঃগাঁথনি নাই আৰু তেওঁলোকক আমি সেইমতে সুবিধাটো দিব পৰা নাই যিকোনো আন্তঃগাঁথনি নোহোৱাৰ কাৰণে সুবিধা দিব পৰা নাই আচলতে ছাত্ৰ ছাত্ৰীক আগবঢ়াবলৈ হ'লে তেওঁলোকে বিচৰা সুবিধাখিনি আমি দিব পাৰিব লাগে আমি কিমানটা হিচাপত বুলি ক'ব নোৱাৰোঁ কাৰণ একেলগে আমি 3টা ক্লাছ আৰম্ভ কৰিব লগা হয় এজন শিক্ষকে 3টা 2টাকৈ ক্লাছ আৰম্ভ কৰিব লগা হয় গতিকে আমাৰ বিষয় যিকেইটা আমি প্ৰত্যেকটো বিষয়ে চুই যাব লগা হয় নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ